প্ৰস্তুতি ঘৰত থাকিয়ে হৈছিলে প্ৰাইমেৰিলি, মানে ঘৰতে থাকি পেলাই যিমানখিনি কৰিবলগীয়া আছিল সেইখিনি কৰিছোঁ আৰু সেইমতে আজি ৰিজাল্টটো পাইছোঁ। চ' খুবেই সুখী। হয়, মই ইণ্ডিয়ান ফৰেষ্ট ছাৰ্ভিচত পাইছিলোঁ লাষ্ট ইয়েৰ 68 ৰেংক পাইছিলোঁ। এতিয়া আকৌ UPSC CSC দিলোঁ। চ' ইয়াতো এতিয়া স্থান লাভ কৰিছোঁ। চ' এতিয়া ডিচাইড কৰিম কোনটোত কেনেকৈ যোৱা হয় আগুৱাই, সেইখিনি এতিয়ালৈকে ভবা নাই। এতিয়াতো ৰিজাল্ট দিছে। নাই, মই তাৰ পৰা এক্সটেনশ্যন ল'লোঁ একচুৱেলি এবছৰৰ। চ' মই ঘৰতে আছিলোঁ, সময় পাইছিলোঁ যথেষ্টখিনি আৰু সেইমতে প্ৰিপেয়াৰ কৰিছিলোঁ। খুবেই ভাল লাগিছে। এনেকুৱা এটা খবৰে আচলতে সকলোকে সুখী কৰে, আৰু যিহেতু মোৰ মাক অকণমান বেছিয়ে সুখী হৈছোঁ আৰু ভাল লাগিছে। এনেকুৱা এটা মানে মানে অলপতো টাফ পৰীক্ষাই হয়, গতিকে যোৱাবাৰো সি সৰ্বভাৰতীয় পৰীক্ষাত সি তেনেকৈ প্ৰথমবাৰ দিয়ে IFS পাবলৈ সক্ষম হৈছে। পুত্ৰৰ সাফল্যত মোৰ বহুত ভাল লাগিছে। সি সৰুৰে পৰা যিটো তাৰ মেধাৱী আছিলে সেইটো তাৰ উজ্বলি গৈ আছে। কাৰণ প্ৰতিটো পৰীক্ষাতে সি ৰিজাল্ট ভাল কৰিছে। বাল্যভৱনত প্ৰথম তাৰ শিক্ষা আৰম্ভ, তাৰপিছত চৰকাৰী আমাৰ বালক বিদ্যালয় নগাঁৱৰ যিখন, তাৰপৰা সি ষ্টেণ্ড কৰিছিলে 12 চনত, কৰি পেলাই সি গুৱাহাটী আৰ্মি নাৰেংগীত পঢ়ি পেলাই তাৰপৰাই আকৌ মানে IIT গুৱাহাটীত সি মানে শিক্ষা গ্ৰহণ কৰি তাৰপৰাই BTech কৰিলে। কৰি পেলাই সি দুবছৰমান বাহিৰত থাকি আহি পেলাই সি নিজেই ডিচিশ্যন লৈছে যে মই UPSC পৰীক্ষাটো দিওঁ। তাৰপৰা যোৱাবাৰ প্ৰথম এটেম্পটোতেই সি মানে IFSত পাই পেলাই সি তাৰ আকৌ মন গ'ল যে আকৌ এটা দিওঁ আৰু মন যায়তো মানুহৰ। এই যিহেতু টাইম পালে এটা বছৰ, এতিয়া এইবাৰো সি আকৌ সফলতা দেখুৱালে। এতিয়া সি তাৰ চাকৰি যিটো হ'ব, সি যোনটোতেই মন যায় সেইটোতেই কৰিব, সেইটো তাৰ কথা। সেইটো আমি তাত হেৰি নাই, কিন্তু এটা চান্স। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।